ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকক মোৰ ভিডিঅ'টোত ক্লাছ 7-ৰ লেচন নম্বৰ 4 ইংৰাজী কিতাপখনৰ কাইণ্ডনেছ নামৰ গল্পটো পঢ়াবলৈ লৈছোঁ। আমি পাঠটো পঢ়ি যাওঁ। মই আচলতে তোমালোকক অসমীয়া এক্সপ্লেনেশ্যনটো দিবলৈ বিচাৰিছোঁ, কাৰণ অসমীয়াত নজনাৰ কাৰণে বহুত ল'ৰা ছোৱালীয়ে গল্পবোৰ ভালকৈ বুজি নাপায়। পিছত প্ৰথমতে অসমীয়াত যিহেতু আমি অসমীয়া কথাকে দিনৰ দিনটো ব্যৱহাৰ কৰি থাকোঁ, গতিকে অসমীয়াত নজনাকৈ আমি যিকোনো এটা বিষয়ত যিকোনো এটা গল্প ভালদৰে বুজিব নোৱাৰোঁ। সেইবাবে মই অসমীয়া এক্সপ্লেনেশ্যনটো তোমালোকক দিবলৈ বিচাৰিছোঁ। এতিয়া আৰম্ভ কৰোঁ। কাইণ্ডনেছ। ডু ইউ হেভ পিপুল কামিং টু ইয়'ৰ হাউচ টু চেল ডিফাৰেণ্ট থিংছ? ডু ইউ হেভ পিপুল কামিং টু ইয়'ৰ হাউচ? তোমালোকে কেতিয়াবা তোমালোকৰ ঘৰলৈ অহা মানুহ এনেকুৱা পাইছানে? টু চেল ডিফাৰেণ্ট থিংছ, যি তোমালোকৰ ঘৰত বিভিন্ন ধৰণৰ ডিফাৰেণ্ট থিংছ মানে বিভিন্ন ধৰণৰ বস্তু চেল মানে বিক্ৰী কৰিবলৈ আহে। ইন গ্ৰুপছ, দলত, শ্বেয়াৰ ইয়'ৰ এক্সপেৰিয়েঞ্চেছ, তোমালোকৰ অভিজ্ঞতাৰ বিষয়ে কথা বাৰ্তা কৰা। অফ হাউ ইউ ফিল এবাউট ছাচ পিপুল, তোমালোক প্ৰত্যেকৰে ঘৰলৈকে বিভিন্ন বস্তু বিক্ৰী কৰিবৰ কাৰণে বিভিন্ন মানুহ আহে, আৰু সেই মানুহবোৰ আহিলে তোমালোকৰ কেনেকুৱা ফিল হয়, কেনেকুৱা তোমালোকৰ অনুভৱ হয়, এই বিষয়ে তোমালোকে ইজনৰ সিজনৰ লগত আলোচনা কৰা। ডু ইউ অফাৰ দেম টি, আৰু তেনেকৈ অহা মানুহবোৰক কেতিয়াবা তোমালোকে টি মানে চাহ অফাৰ মানে আগবঢ়োৱা নেকি? তোমালোকে কেতিয়াবা তেওঁলোকক চাহ খাবলৈ দিয়া নেকি? হিয়াৰ ইজ এ ষ্টৰী এবাউট এ ফেমিলি, এইটো এটা পৰিয়ালৰ এটা গল্প। হু ৱাজ ভিজিটেড বাই 2 কাশ্মীৰী ভেণ্ডৰ্ছ, যাৰ ঘৰত দুজন কাশ্মীৰী ভেণ্ডৰ্ছ মানে কাশ্মীৰৰ পৰা অহা বেপাৰীয়ে যাৰ ঘৰত ভ্ৰমণ কৰিছিল বা যাৰ ঘৰলৈ দুজন কাশ্মীৰী বেপাৰী আহিছিল। এণ্ড হোৱাট হেপেন বিটুইন দেম, আৰু তেওঁলোকক লৈ কাশ্মীৰী ভেণ্ডৰ্ছ কেইজনক লৈ পৰিয়ালৰ মানুহখিনিৰ মাজত কেনেকুৱা ঘটনা সংঘটিত হৈছিল। এতিয়া চোৱা, ছবিখনত দেখুৱাইছে, ছবিখনত এয়া দুজন বেপাৰী আহিছে। বেপাৰী দুজনে কাপোৰবোৰ মেলি দেখুৱাইছে। তোমালোকে নিশ্চয় বেপাৰীয়ে কেনেকৈ কাপোৰ মেলি দেখুৱায়, কোৱালিটি দেখুৱায়, ৰং দেখুৱায়, দৈৰ্ঘ্য প্ৰস্থ দেখুৱায়, এইবোৰ দেখুওৱা তোমালোকে নিশ্চয় দেখিছা। এই ছবিখনতো তেনেকুৱাই কয়। বেপাৰীজনে গৃহস্থক কাপোৰৰ চেম্পুল দেখুৱাই আছে। এতিয়া গল্পটোলৈ আহোঁ, মেইন গল্পটোলৈ। এভৰি ইয়েৰ হোৱেন দ্য ৰেইনি ছিজন কামছ টু এন এণ্ড, প্ৰত্যেক বছৰে, এভৰি ইয়েৰ মানে প্ৰত্যেক বছৰে, হোৱেন দ্য ৰেইনি ছিজন কামছ টু এন এণ্ড, যেতিয়া বৰ্ষাকাল শেষ হয়, এণ্ড উইণ্টাৰ ইজ এবাউট বিগিন, আৰু যেতিয়া হেৰিয়াৰ পিছত শীতকাল মানে ঠাণ্ডাৰ দিন যেতিয়া আৰম্ভ হ'বলৈ ধৰে, কাশ্মীৰী ভেণ্ডৰ্ছ এৰাইভছ এট দ্য চিটি, তেতিয়া কি হয়, কিছুমান কাশ্মীৰৰ পৰা অহা বেপাৰী মহানগৰখনত সোমায়হি। দে ট্ৰেভেল এৰাউণ্ড দ্য চিটি টু চেল দেয়াৰ হেণ্ডক্ৰাফটেড শ্বালছ, পাৰ্চেছ, ব্লেংকেটছ এণ্ড ইভন কাৰ্পেটছ, আৰু তেওঁলোকে কি কৰে, দে ট্ৰেভেল এৰাউণ্ড দ্য চিটি, তেওঁলোকে নগৰখন চহৰখন বা মহানগৰখন ঘূৰি ফুৰে। টু চেল দেয়াৰ হেণ্ডক্ৰাফটেড শ্বালছ, কি বিক্ৰী কৰিবৰ কাৰণে, হাতেৰে তৈয়াৰ কৰা, আমি শ্বাল বুলি ক'লে তোমালোকে বুজি পোৱা নিশ্চয়। পাৰ্চ বুলি ক'লে পইচা থোৱা বেগ বা মনি বেগ বুলি কওঁ। ব্লেংকেটছ কম্বল, এণ্ড ইভন কাৰ্পেটছ, আৰু কাৰ্পেটটো তেওঁলোকে লৈ আহে। ইট ইজ এ হাৰ্ড লাইফ ফৰ দ্য ভেণ্ডৰ্ছ, তেওঁলোকৰ এনেকৈ বস্তু বিক্ৰী কৰি থকা কামটোৱে তেওঁলোকৰ এইটো জীৱনৰ এটা কঠোৰ মানে অৱস্থা। সেইবাবে সিহঁতে কাশ্মীৰৰ পৰা আমাৰ দেশত কাপোৰ বিক্ৰী কৰিবলৈ আহে। এনেহেনো কোন মানুহ ইমান দূৰত কাপোৰ বিক্ৰী কৰিবলৈ যাব, লাভ বা কিমান হয়, নহয় জানো? এতিয়া তাৰপিছত আহিলে, দেয়াৰ হাৰ্ডশ্বিপ ডজ নট এণ্ড, তেওঁলোকৰ সেই কঠোৰ জীৱনৰ কঠোৰ এটা বৰ টনাটনি জীৱন, মানে কঠোৰ এটা মানে যেনিয়ে তেনিয়ে নাটনি, সেই নাটনিৰ জীৱনটো তেওঁলোকৰ কেতিয়াও শেষ নহয়। এণ্ড উইথ দেয়াৰ লং জাৰ্ণি ফ্ৰম কাশ্মীৰ টু দ্য চিটি, যেতিয়া কাশ্মীৰৰ পৰা তেওঁলোকে আহি এই মহানগৰখন পায়হি, কাশ্মীৰত থাকোঁতেই যেন তেওঁলোকে অকল জটিলতাৰ মাজত আছিল, বৰ টনাটনিৰ মাজত আছিল, সেইটো নহয়। আমাৰ চিটিত আহিও সিহঁতৰ সেই হাৰ্ডশ্বিপটো শেষ নহয়হি। ইন ফেক্ট ইট ইজ জাষ্ট দ্য বিগিনিং, মুঠতে সেইটো আৰম্ভণিহে বুলি ক'ব পাৰি। দে ষ্টে এট চিপ হোটেলছ, তেওঁলোকে খুব সস্তীয়া হোটেলত থাকিবলৈ লয়।
বাস কৰে এণ্ড roam around the city streets all day আৰু গোটেই দিনটো নগৰৰ ৰাস্তাই ৰাস্তাই ঘূৰি ফুৰে roam about মানে ঘূৰি ফুৰা roam around মানে ঘূৰি ফুৰা they are best with the load they are bent with the load on their backs সিহঁতৰ পিঠিত যিহেতু বোজাইটো লোড মানে হ'ল সিহঁতে পিঠিত কঢ়িয়াই অনা এই বেগটোৰ কথা কৈছে they are bent তেওঁলোক কোজা হৈ পৰে with the load on their backs সিহঁতৰ পিঠিত থকা ভাৰখনেৰে সৈতে shouting their words they look for buyers আৰু তেওঁলোকে চিঞৰি চিঞৰি গ্ৰাহক বিচাৰে I would have never known all this মই এইবোৰ কথাৰ একোৱে গম নাপালোঁ হ'লে if it were not for a chance meeting with a couple of Kashmiri vendors at my brother-in-law's house যদি মই মোৰ brother-in-law শব্দটোৰ অৰ্থ হ'ল ভিনীহিয়েক মই যদি মোৰ ভিনীহিৰ ঘৰত দুজন কাশ্মীৰী ভেণ্ডৰক যদি লগ নাপালোঁ হ'লে তেতিয়াহ'লে হয়তো এই ঘটনাটো মই নাজানিলোঁ হ'লে we were seated in my brother-in-law's veranda when two Kashmiri vendors who looked like fathers and son came in we were seated in my brother-in-law's veranda আমি মোৰ ভিনদেউৰ ঘৰৰ বাৰান্দাত বহি আছিলোঁ when two Kashmiri vendors যেতিয়া দুজন কাশ্মীৰী বেপাৰী who looked like father and son যি দুজনক দেউতাক আৰু পুতেক যেন দেখা গৈছিল came in সেই দুজন বেপাৰী আহিছিলে যি দুজনক দেউতাক আৰু পুতেকজন দেখা গৈছিল the younger man carried a bundle of his bag ডেকা মানুহজনে তেওঁৰ পিঠিত এটা বোজা কঢ়িয়াই আনিছিলে while the other frail and old য'ত নেকি ইজন মানুহ আছিলে বহুত বুঢ়া আৰু দুৰ্বল called attention to their words in sufficiently loud voice আৰু তেওঁ ডাঙৰ ডাঙৰকৈ চিঞৰি চিঞৰি লাউড ভইচ মানে ডাঙৰ ডাঙৰকৈ যিমান পাৰে সিমান চিঞৰি চিঞৰি called attention to the words তেওঁৰ বস্তুবোৰ কিনিবৰ কাৰণে গ্ৰাহক বিচাৰিছিল তোমালোকে নিশ্চয় কেনেকৈ বেপাৰীবোৰে চিঞৰি চিঞৰি বস্তু বিক্ৰী কৰিবৰ সময়ত যে ৰাস্তাৰে যোৱা বেপাৰীবোৰে কেনেকৈ চিঞৰি যায় শুনা ঠিক তেনেকৈ এই কাশ্মীৰী ভেণ্ডৰ কেইজনেও চিঞৰিছিলে কেনেকৈ চিঞৰিছিলে কাশ্মীৰী চালছ সিহঁতে চিঞৰিছিলে কাশ্মীৰী চাল বুলি ৰাস্তাৰে চিঞৰি যায় I was surprised when my brother-in-law called the vendors in I was surprised মই আচৰিত হৈছিলোঁ when my brother-in-law called the vendors in যেতিয়া মোৰ ভিনদেৱে এই বেপাৰী কেইজনক মাতি আনিছিলে I was sure that he needed nothing from them মই নিশ্চিত আছিলোঁ I was sure that he needed nothing from them যে তেওঁ মোৰ ভিনদেৱে মানে তেওঁলোকৰ পৰা কোনো বস্তু নলয় but he began examining their shawls and short jackets কিন্তু তেওঁ আৰম্ভ কৰিলে বেপাৰী কেইজনক ঘৰলৈ মাতি আনি তেওঁলোকে অনা বস্তুবোৰ যেনে শাল শ্বৰ্টছ এণ্ড জেকেটছ এইবোৰ পৰীক্ষা নিৰীক্ষা কৰিবলৈ ধৰিলে ভাল নে বেয়া যেন কিনিবহে তেনেকুৱা ভাৱ দেখুৱালে হিজ ৱাইফ মাই ছিষ্টাৰ তেওঁৰ পৰিবাৰ যিগৰাকী মোৰ ভণ্টি হয় বা বাইদেউ হয় হু ৱাজ ইন দ্য কিটচেন তেওঁ আছিলে ৰান্ধনি ঘৰত গট বিজি মেকিং টি তেওঁ চাহ তৈয়াৰ কৰি আছিলে She knew that her husband would not buy anything from vendors. তেওঁ গম পাইছিলে যে তেওঁৰ গিৰিয়েকে বা কোনোদিন এই ভেণ্ডৰবোৰৰ পৰা কাশ্মীৰী ভেণ্ডৰৰ পৰা হওক বা যিকোনো বেপাৰীৰ পৰা হওক কোনো বস্তু নিকিনে I felt sorry for them. মোৰ সেই কথাটোত বৰ দুখ লাগিছিলে যিহেতু বেপাৰীকেইজনে ইমান আশাৰে বস্তু লৈ আহিছে আৰু মানুহজনে বস্তু নলয় যিহেতু সিহঁতৰ সময় খৰচ কৰি বস্তুবোৰ চাই থকাৰ কাৰণে মোৰ খুব দুখ লাগিছিল when my brother-in-law asked me to buy something যেতিয়া মোক ভিনদেৱে কিবা এটা বস্তু কিনিবলৈ ক'লে I politely declined মই নম্ৰভাৱে অস্বীকাৰ কৰিলোঁ he then started chatting with the vendors about their families and their homeland তেতিয়া কি কৰিলে মোৰ ভিনদেৱে started chatting কথা পাতিবলৈ আৰম্ভ কৰিলে with the vendors সেই বেপাৰী কেইজনৰ লগত about their families তেওঁলোকৰ পৰিয়াল সম্বন্ধে and their homeland আৰু তেওঁলোকৰ ঘৰৰ মানে নিজৰ চহৰখন বা নিজৰ দেশখনৰ বিষয়ে as they narrated the details of their different lives যেতিয়া তেওঁলোকে সিহঁতৰ বিভিন্ন ধৰণৰ জীৱন প্ৰণালীৰ কথা বৰ্ণনা কৰি গ'ল I felt sad মোৰ বৰ দুখ লাগিল and guilty আৰু মোৰ নিজকে দোষী অনুভৱ হ'ল
এট বিইং এ পাৰ্টি অফ ছাচ বিহেভিয়াৰ, তেনেকুৱা এটা আচৰণৰ কৰা মানুহৰ লগত থাকি মোৰ বৰ দুখ লাগিল। যেন ভিনদেউৰ লগত থকাটো মোৰ ভুলেই আছিল। বাট মাই ব্ৰাদাৰ ইন ল ছাডেনলি কল্ড আউট টু হিজ ৱাইফ, কিন্তু হঠাতে মোৰ ভিনদেউৱে তেওঁৰ পৰিবাৰক মাতিলে এণ্ড আস্কড হাৰ টু ছাৰ্ভ দ্য ভিজিটৰ্ছ ছামথিং টু ইট, আৰু ক'লে যে এই ভিজিটৰ কেইজনক, মানে এই বেপাৰী কেইজনক কিবা এটা খাবলৈ দিব লাগে। চিন্স দে উড বি হাংৰি, যিহেতু তেওঁলোকৰ ভোক লাগিব পাৰে। চি কুইকলি বট চাম ফুড ইন টু দ্য বাৰাণ্ডা, তেওঁ অতি সোনকালে, মানে বাইদেৱে অতি সোনকালে অলপ আহাৰ, কিবা জলপান তেনেকুৱা বস্তু বাৰাণ্ডালৈ উলিয়াই আনিলে। দি ভেণ্ডৰ্ছ হেজিটেটেড ইনিচিয়েলি, মানে প্ৰথমতে দি ভেণ্ডৰ্ছ হেজিটেটেড কি কৰিছিলে, এই বেপাৰী কেইজনে খাবলৈ অস্বীকাৰ কৰিছিলে। বাট এগ্ৰিড টু ইট, কিন্তু খাবলৈ সন্মত হ'ল। when my brother-in-law insisted, কিন্তু যেতিয়া মোৰ ভিনদেউৱে তেওঁলোকক বহুত হেৰি কৰিলে, খাবলৈ মানে আদৰ সাদৰ কৰি খাবলৈ অনুৰোধ কৰিলে, তেতিয়া তেওঁলোকে খাদ্যখিনি খালে। আফটাৰ এ হেভি মিল দে লেফট প্ৰমিজিং টু ব্ৰিং বেটাৰ থিংছ নেক্সট ইয়েৰ, আৰু অলপ খোৱা বোৱা কৰাৰ পিছত ভালদৰে তেওঁলোকে কি কৰিলে, সেই অহা বছৰ আকৌ আহিম বুলি কৈ সেই ঠাইৰ পৰা, মানে ভিনদেউ ঘৰৰ পৰা ওলাই গ'ল। ইট ৱাজ দেন ডেট মাই ব্ৰাদাৰ ইন ল স্প'ক টু মি, আৰু তাৰপিছতে মোৰ ভিনদেউৱে মোক ক'লে, আই এম ৱেল এৱাৰ অফ দি হাৰ্ডশ্বিপ ফেচ বাই দিছ কাশ্মীৰী ভেণ্ডৰ্ছ, এই কাশ্মীৰী ভেণ্ডৰসকলৰ জীৱনৰ জটিলতাৰ বিষয়ে মই বৰ ধুনীয়াকৈ জানো, বৰ ভালকৈ জানো। হি ছেইড, তেওঁ ক'লে। আই লুকড এট হিম, মই তেওঁলৈ চালোঁ। ষ্টিল কনফিউজ, তেতিয়াও মোৰ বৰ কথাটো কি কথা ক'বলৈ বিচাৰিছে তাতে মোৰ দুধুৰ লাগিছে। দে ইট ইন দ্য মৰ্ণিং এণ্ড স্পেণ্ড দ্য ৰেষ্ট অফ দ্য ডে ৰ'মিং এৰাউণ্ড দ্য চিটি অন ফুট, তেওঁলোকে ৰাতিপুৱাই কিবা এটা খায় আৰু গোটেই দিনটো ৰাস্তাই ঘূৰি ফুৰে, খোজকাঢ়ি হাংৰি এণ্ড থাৰ্ষ্টি, তেওঁলোকৰ ভোক লাগে, পিয়াহ লাগে। গতিকে when I saw them, মই যেতিয়াই তেওঁলোকক দেখোঁ, I wanted to offer them food, মোৰ তেওঁলোকক কিবা খুৱাবৰ মন যায়। বাট they have their pride, কিন্তু সিহঁতৰো নিজৰ নিজস্বতা আছে, গৌৰৱ বোধ কৰে সিহঁতেও লোকৰ ঘৰত খাবলৈ যিহেতু ইচ্ছা নকৰিব পাৰে। They would never accept anything unless I pretended I was interested in their wares, তেওঁলোকে কেতিয়াও কোনো বস্তু খাবলৈ নিবিচাৰে যেতিয়ালৈকে মই তেওঁলোকৰ বস্তুবোৰৰ দেখি কিবা গুৰুত্ব, মই যেন সিহঁতৰ বস্তুবোৰ ভাল পাইছোঁ তেনেকুৱা নেদেখুৱাওঁ। চ' আই হেড টু মেক দি অফাৰ অফ দ্য ফুড লুক আনপ্লেণ্ড, সেইবাবে মই তেওঁলোকক অপৰিকল্পিতভাৱে খুৱাবলগীয়া হোৱাৰ নিচিনাকৈ মই মাতি আনি তেওঁলোকক খাদ্য খুৱালোঁ। এডাপ্টেড ফ্ৰম ৰিডাৰ্ছ ডাইজেষ্ট জুলাই 2011। এতিয়া কথাটো হ'ল কি, লিখকৰ ভিনীয়েকে কাশ্মীৰী বেপাৰীসকলক দেখি, কাশ্মীৰী বেপাৰীসকলৰ জীৱনৰ জটিলতা দেখি বহুত দুখ লাগে, কিবা খুৱাবলৈ মন যায়, কিন্তু ৰাস্তাৰে যোৱা মানুহক হঠাতে মাতি আনি কিবা এটা খাবলৈ দিলে সেই বেপাৰীকেইজনে হয়তো সিহঁতৰ নিজস্বতা আছে, সিহঁতৰ সন্মান আছে, আত্মসন্মান আছে, য'তে ত'তে যেনেকৈ তেনেকৈ নাখায়, গতিকে মাতি আনি খুওৱাটো অসম্ভৱ। সেইবাবে লিখকৰ ভিনীহিয়েকে বুদ্ধি কৰি তেওঁলোকক ঘৰলৈ মাতি আনিলে, বস্তুবোৰ সিহঁতৰ পৰা যেন বস্তু কিনিব তেনেকুৱা দেখুৱালে, কিন্তু শেষত তেওঁ একো বস্তু নিকিনি বুদ্ধিৰে সৈতে মানুহকেইজনক ভালকৈ অলপমান জলপান খুৱাই পঠাই দিলে। এয়াই হ'ল কাইণ্ডনেছ গল্পটো। ঠিক আছে, ইয়াৰ পিছৰ পৰ্যায়ত তোমালোকক এই লেচনটোৰ প্ৰশ্নখিনি ক'বলৈ যত্ন কৰিম। ধন্যবাদ।